হলা দুখে দণ্ড নুহি হৰাজাৰ লক্ষণ হইলে নষ্ট হইবে লোকে অকাহাত জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শঙ্কৰ মাধৱ কৰ্মদর্শ পৰম শ্ৰদ্ধা আজিৰ মহান পবিত্ৰ স্থান বৈকুণ্ঠ ধাম, তাৰ নামে ৰখা হৈছে বৈকুণ্ঠ ধাম। কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতি মৰিগাঁও উদ্যোগত যি ধাৰাবাহিক মহাভাগৱতৰ অধ্যয়ন চলি আহিছে, আজিৰ এই বিশেষ প্ৰতিষ্ঠা দিনটোত আজিৰ এই বৈকুণ্ঠ ধামত উপস্থিত থকা प्रतिजन महासाधु भक्त वैष्णव गंगार सदृश पवित्र आय मातृसम युवकी युवती समन्वित महाभागवत श्रवण कर निजक धन्य करा प्रतिजन भागवत प्रेमी श्री चरण अभाजनर कौटि कौटि प्रणिपात थकी परिजान सलकता भागवत हस्त स्कंध इतिमध्ये आमार छवि आछे। আজি आमार আলোচনাৰ বিষয়বস্তু বিষ্ণুদূতৰ ভগৱানৰ নামৰ মাহাত্ম্য কথা, যে অকণমান প্ৰসংগত টানি আনিছো বুজি পাবৰ বাবে। অজামিলৰ জীৱটো নিবলৈ তিনিজন যমদূত আহিল। পাপী অজামিলক নিবৰ বাবে জীৱটো বান্ধিলে, চামৰা জৰিয়ে বান্ধিছে। তেনেতে সৰু পুত্ৰৰ নাম নাৰায়ণৰ নাম উচ্চাৰণ কৰোঁতে লগে লগে বিষ্ণুদূতে শুনিলে মোৰ প্ৰভুৰ নাম লৈছে। মৃত্যুৰ সময়ত ভগৱানৰ নাম উচ্চাৰণ অতি পবিত্ৰ কাৰ্য। আৰু লগে লগে বিষ্ণুদূতে আহি যমদূতৰ হাতৰ পৰা ভক্ত অজামিলৰ কি কৰিছে, আত্মাটো মুকলি কৰিব যত্ন কৰিছে। যুদ্ধ কৰিছিল যমদূতে নিজৰ স্বামীৰ ওচৰলৈ নিবৰ বাবে, কিন্তু দুয়োটা পাৰ্টিৰ মাজত যুদ্ধ হোৱাৰ পিছত বিষ্ণুদূতৰ হাতত যমদূত পৰাস্ত হৈছে। মাৰ্কিল খাই যেতিয়া কেকাই কেকাই দূৰত গৈ সুধিছে, হে মহান ব্যক্তিসকল, দেখাতো তোমালোকক বহুত বৈষ্ণৱ বৈষ্ণৱ লাগিছে, যে এই মহাপাপী অজামিলৰ আত্মাটো আমি নিব আহোঁতে আমাক কিয় বাধা দিয়ে? তেতিয়া বিষ্ণুদূতে এতিয়া আজি এই প্ৰসংগত বুজাই দিব যে হৰি নামৰ মাহাত্ম্য কিমান। ৰিজানক ব্যাখ্যাৰ প্ৰাৰম্ভণিতে সুতে কোৱা এটা শ্লোকেৰে আৰম্ভ কৰিব বিচাৰিছো। সুতে তেওঁ সন্মুখত বহি থকা মহাত্মা তপোধনসকলক সম্বোধন কৰি কৈছিল, হে মহাত্মাগণ, এই বিশ্ব ব্ৰহ্মাণ্ডত যিমানবোৰ ধৰ্ম কাৰ্য চলি আছে, সমস্ত ধৰ্ম কাৰ্যবিলাকৰ শিৰোমণি ওপৰত ৰাখিছে ভাগৱত শ্ৰৱণ, যিটো কাৰ্য আপোনালোকে কৰিছে। কাৰণ ভাগৱত শ্ৰৱণৰ মাধ্যমেৰে বৈকুণ্ঠত থকা কৃষ্ণ ভকতৰ সংগৰ মাধ্যমেৰে নিজ হৃদয়তে লগ পাব পাৰে। উদাহৰণস্বৰূপে ধৰি লৈছো, আমাৰ দিগন্ত প্ৰভুৰ আমেৰিকাত এজন বন্ধু আছে। যদি আমেৰিকা বন্ধুজনৰ লগত তেওঁ কথা পাতিব লগা হয়, তেওঁ হাতত থকা মোবাইলটোৰে যেতিয়া নম্বৰটো সঠিকভাৱে ডাইল কৰি দিব, হোৱাটছএপ ভিডিঅ' কলিং কৰিব, তেওঁ বন্ধুজনক বহি থকা জেগাত মৰিগাঁৱত বহি থাকিয়ে আমেৰিকাৰ বন্ধুজনৰ লগত কথা পাতিব পাৰিবনে নোৱাৰিব? ঠিক সেইদৰে প্ৰভু ভগৱন্ত আছে বৈকুণ্ঠত, তেওঁৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰি পৃথিৱীত ভাগৱতৰ অনুষ্ঠান পাতি ভকতৰ সংগত শ্ৰৱণ কৰি। বৰ ধুনীয়া শ্লোক এটাতে উল্লেখ কৰিছিল, সুতৰ উবাচ শ্ৰৱণং সর্ব ধর্মে প্রদারং তপোধরः, যে বৈকুণ্ঠস্থ কৃষ্ণ শ্রবণাৎ ঐশ্বর্য লভ্যতে। হে মহাত্মাগণ, শ্রীকৃষ্ণক লগ পোৱাটো কষ্টকৰ, কিন্তু তথাপিও তেওঁ ধৰ্মৰ শিৰোমণি ভাগৱত শ্ৰৱণক এনেকুৱা স্থানত ৰাখিলে, যি ভাগৱত যেতিয়াই শ্ৰৱণ কৰা নহওক, বৈকুণ্ঠত থকা কৃষ্ণ, বৈকুণ্ঠৰ অধিপতি কৃষ্ণ ভাগৱতৰ স্থলীত
ভকতৰ সংগত হৃদয়ত লগ পাব পাৰে। সেয়ে আপোনালোকে যে ভাগৱত শ্ৰৱণ কৰিছে, এয়া প্ৰভু ভগৱন্তৰ কৃপা। তেওঁৰ কৃপা নহলে ইমান ধুনীয়া বন্ধ দিনটোত মহাভাগৱত শ্ৰৱণ কৰিব আহিছে যদি বিষয়ী হলহেঁতেন, ঘৰৰ কিবা কিবি কামত ব্যস্ত থাকিলহেঁতেন। সেয়েহে আপোনালোকৰ নিচিনা মহান শ্ৰৱণকাৰী শ্ৰী চৰণত প্ৰণতি জনাই প্ৰভুজনে পঢ়ি যোৱা পদকেইফাকি অকণমান ভাঙি দিবলৈ যত্ন কৰিছো। প্ৰথম লিখিছে, নিগদতি শোক শুনা নিপ নিখবদে, দূতৰ বচন শুনি চাৰি পাৰিষদে। চাৰিজন বিষ্ণুৰ পাৰিষদৰ কথা কৈছে। অৰ্থাৎ এজন মানুহৰ যেতিয়া অন্তিম সময় হ'ব, মানুহজনৰ আত্মাটো নিজে নিজে কৰবালৈ নাযায়। আত্মাটো নিবলৈ দুটা দল আহে। যদি পুণ্যৱন্ত, ভাগ্যৱন্ত, ভক্তিমন্ত হয়, বিষ্ণুৰ পাৰিষদে আত্মাটো দেহৰ পৰা উলিয়াই লৈ যাব বৈকুণ্ঠলৈ। আৰু যদি মনুষ্য জন্ম লাভ কৰি হৰি ভক্তি নকৰিলো, হৰি বিমুখ হলো, এই বিমুখ হোৱাৰ পাপৰ ফলস্বৰূপে যমৰ দূতে আহি আত্মাটোক লৈ যায় নৰকলৈ শাস্তি দিবলৈ। শাস্তি কি দণ্ড দিছে। আৰু যমদূত ঠাই লৈ লৈ কেতিয়াবা দুজনৰ কথা উল্লেখ কৰিছে তৃতীয় স্কন্ধত, ষষ্ঠ স্কন্ধত তিনিজনৰ কথা উল্লেখ কৰিছে। ডাকিয়া বুলয়ৰে যমৰ কিংকৰ, জানো নাজানস একো মহিমা নামৰ। সেই যমৰ কিংকৰ গম পালো, তোমালোকে নামৰ মহিমা তিল মানো বুজি পোৱা নাই। নামৰ মহিমা কেনেকুৱা জানা? উল্লেখ কৰিছে, সূৰ্য গ্ৰহণ যেতিয়া হয়, তেতিয়া যদি 1 কোটি গাই গৰু পোৱালি সহ দান কৰা হয়, তাত যিমান পুণ্য হ'ব, এজন মানুহে এবাৰ নাম উচ্চাৰণ কৰিলে তাতোকৈ বেছি পুণ্য হয়। গংগাত যদি কোনোবাই কোটি কোটি কল্প বাস কৰি থাকে, তাত যিমান পুণ্য হ'ব, তাৰো ওপৰত আছে নাম শিৰোমণি। যদি কোনোবাই অযুত যজ্ঞ কৰিছে, যদি কোনোবাই মেৰু সম সোণ পৰ্বত সম সোণ দান কৰিছে, সেই দানৰ তুলনাতো নামৰ এটা কণা সমানো নহয়। ইমান ধুনীয়াকে গুৰুজনে লিখিছে, উল্লেখ কৰি দিছো বা নামৰ মহিমা। সূৰ্য গ্ৰহণত এক কোটি ধেনু, ব্ৰাহ্মণ দেই দান, পয়গ গংগাৰ জলত নিবাস, কৰে বহু কল্প মান, অযুতে যজ্ঞ কৰে পূৰ্বৰ্ণ মেৰু সম, সুবৰ্ণ দেই দান, এক শত ভাগো গোবিন্দ নামৰ, ৰেণুকু তুহিখ মান। হে যমৰ কিংকৰ, শুনিলা নামৰ মহিমা? সেইকাৰণে আমি নাম ল'ব লাগে। নাম সৰ্বধৰ্মৰ শিৰোমণি। বাৰু জানো তোমালোকে নামৰ মহিমা নাজানা, তোমালোকে ধৰ্ম অৰ্থ বিষয়ে একো নাজানা, তোমালোকে এইদৰে যদি পুণ্যৱন্ত আত্মাবিলাকক যদি নৰকত নি শাস্তি দিয়া আৰম্ভ কৰা, জগতত দেখোন ধৰ্মই নাথাকিব, অধৰ্মীজনকহে নিব লাগে। তেতিয়াহ'লে তোমালোকৰ যিজন নেতা, যিজন ৰজা যম, তেওঁ ভুল কৰি আছে। কৈছে, নিষ্পাপিক কৰে দণ্ড, কিনো মহা কষ্ট, জানিলো এবেশে সমস্ত জগত ভৈল নষ্ট। নিৰপৰাধী মানুহক যদি আদালতে শাস্তি প্ৰদান কৰি ফাঁচি দিয়ে, তেতিয়া কি ধৰ্ম থাকিব? তদনুৰূপ এই নাম লৈ পাপ বিধ্বংসী কৰা ব্যক্তিসকলে যদি তেওঁলোকৰ পূৰ্বৰ পাপবিলাকৰ কাৰণে শাস্তি দিয়া হয়, বহুত ভুল। হৰিৰ নাম লয় মাত্ৰ, কৰিতে উচিত যজ্ঞৰ পাত্ৰ। এজন চাণ্ডালেও যদি হৰি নাম এবাৰ উচ্চাৰণ কৰে, জয় কৃষ্ণ বুলি, লগে লগে তেওঁক যজ্ঞ কৰিবৰ কাৰণে তেওঁক বহুৱাই দিব পাৰে। শাস্ত্ৰই সিদ্ধান্ত দিছে। পাপৰ আলু উভাৰৰ নামে
আকৌ তুচ্ছ কৰি মৰে কি কামে। গম পাইছেনে? এই যে আমাৰ বনবোৰ যে হৈ থাকে কেৰা বন চোতালত, আপুনি লুকি থাকক সদায় লুকি থাকিব, কিন্তু কেতিয়াবা যদি হাতুৰিখন লৈ তাক উভালি দিয়ে আৰু নগজে। ঠিক সেইদৰে নাম এনেকুৱা এক প্ৰায়শ্চিত্ত বিধান, এই নাম উচ্চাৰণ কৰা মাত্ৰেই শৰীৰত পাপ একেবাৰে থাকিব, আলু উঠি গৈছে। সেইকাৰণে আন প্ৰায়শ্চিত্ততকৈ নামেৰে মন সংশোধন প্ৰায়শ্চিত্তক গুৰুত্ব দি কৈছে যে ৰজাৰ ধৰ্ম প্ৰজাক শৰণ দিয়া, অৰ্থাৎ ৰক্ষণ দিয়া। এতিয়া ৰজাই যদি নিৰপৰাধী মানুহক শাস্তি দিয়ে, তেতিয়াহ'লে সাধাৰণ প্ৰজাই কাৰ আশ্ৰয়ত থাকিব? ইমান ধুনীয়াকে লিখিছে, অনাদুখে দণ্ড নহি ৰাজাৰ অলক্ষণ, হইলে নষ্ট লৈবে লোকে কাহাত শৰণ। এতিয়া আমাৰ জনগণই চৰকাৰৰ আশ্ৰয়ত আছে। যদি চৰকাৰে বিনা দুখত মানুহবিলাকক ধৰি বান্ধি মাৰ কিল কৰি যদি শাস্তি দিয়া আৰম্ভ কৰে, কাৰ আশ্ৰয়ত থাকিব? ঠিক সেইদৰে নামৰ মহিমা বুজাবলৈ গৈছে সুন্দৰভাৱে গুৰুজনে নিজে কলম ধৰিছে। পদবন্ধে আমি প্ৰভুজনৰ কণ্ঠৰে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। গুপ্তগুৰি এটা হেৰি দিছে যে কোন নাম আগপাছ কোন নামৰ গুৰি, এক নামে বেৰি আছে ব্ৰহ্মাণ্ডক ভিৰি। এই তত্ত্বটো ভাবক। আটাইতকৈ ডাঙৰ কথা হৈছে যে প্ৰভু ভগৱন্তই এই ব্ৰহ্মাণ্ডলৈ অহাৰ আগত প্ৰথমে নাম ব্ৰহ্মই সৃষ্টি পাইছিল। সেইকাৰণে প্ৰভু ভগৱন্ত অনন্ত যি নাম, সেই নামৰ যিকোনো এটাই কি কৰিব পাৰে? এজন ব্যক্তিক উদ্ধাৰ কৰিব পাৰে। তথাপিও দুটা ধ্বনিৰ কথা উল্লেখ কৰা যায়। আমি যদিও ওম বুলিছো, ওম শব্দটো ওমকাৰত কি আছে? তিনিটা শক্তি সোমাই আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, সৃষ্টি স্থিতি আৰু অন্তকাৰী। ইয়াকো কোৱা হয়, কিন্তু গীতাই কিন্তু সিদ্ধান্ত অলপ বেলেগ উ দিছে, ওম দিয়া নাই, উ দিছে। ভাগৱতৰ প্ৰথম শব্দ ভগৱতে বাসুদেৱায়। ধ্ৰুৱক নাৰদে কৈ আছে, শুনিও ধ্ৰুৱ মহামন্ত্ৰ দ্বাদশ অক্ষৰ মন্ত্ৰ, মন্ত্ৰতে প্ৰধান যাক জানি হুৱে নৰ হৰিৰ অপমান। এই যে উৰণি শ্লোকটো এনেকে দিছে, উ তৎ সৎ ইতি নিৰ্দেশঃ ব্ৰহ্মণ ত্ৰিবিধ কাৰ্য ব্ৰাহ্মণ যজ্ঞাংশ বেদাংশ বিহিত পুৰা। পূৰ্বতে সেই উ শব্দটোৱে পৰম ব্ৰহ্মৰ প্ৰতীক আছিল কাৰণে বেদজ্ঞ ব্ৰাহ্মণসকলে বেদ পাঠৰ আগত, শুভ কামৰ আগত উ ধ্বনিটো দিয়া হৈছিল। আৰু ভাগৱতৰো প্ৰথম ধ্বনি কি জানেনে? উ। গোটেই কেইটা আখৰে কি বুজায়? এটা এটা স্কন্ধ। উ ন মু ভগৱতে বাসুদেৱায়। সেইকাৰণে উ ধ্বনিটো পৰম ব্ৰহ্মৰে, পৰম ব্ৰহ্মৰ তিনিটা শক্তি, সৃষ্টি শক্তি ব্ৰহ্মা শক্তি, ধ্বংসৰ শক্তি শিৱ শক্তি, আৰু পালনৰ শক্তিটো হৈছে স্বয়ং শ্ৰী বিষ্ণু। আৰু ঋষিসকলৰ দ্বাৰা সেইটো পৰীক্ষা কৰা হৈছে। ভৃগু পৰীক্ষা মনত আছে? ব্ৰহ্মাক পৰীক্ষা কৰিছে, শিৱক কৰিছে, বিষ্ণু কৰিছে। বিষ্ণুৱে ভকতক শ্ৰেষ্ঠ কৰি ভকতৰ চৰণৰ ধূলি, চৰণৰ খোজ শিৱৎস পান্তি হৃদয়ত ৰাখিছে। সেইজনেই ভজনীয়, সেইজনেই পূজনীয়। উ শব্দটো যদিও তেওঁৰ লগত বিশেষভাৱে, কিন্তু কলিত গুৰুজনে কি কলে? কৃষ্ণৰ কিংকৰে কয় শংকৰে যুগতি, ৰাম নাম বিনে কাৰো নাহিকে মুকুতি। হেন জানি আমাক কি কৰিব দিছে? সদায় ৰাম নাম উচ্চাৰণ কৰিব দিছে। জয় জয়। আজি বৈকুণ্ঠ ধামৰ অনুষ্ঠানৰ বিষয়ে বঢ়োৱাসমূহ আমি সেৱা ধৰিছোঁ যে এই অনুষ্ঠান হৈছে 5 বছৰীয়া, অৰ্থাৎ ভক্ত প্ৰহ্লাদো 5 বছৰতেই ভক্তি কৰি গঢ়ি পাইছিল, আৰু ধ্ৰুৱেও জনতাৰ ঊৰ্ধত গৈ 5 বছৰ বয়সতে ধ্যান কৰি ঈশ্বৰক লাভ কৰিছিল। ঠিক তেনেকৈ এই 5 বছৰ
ভৰি দিয়া এই অনুষ্ঠানটোৰ বিষয়ববীয়াসকলেও যাতে ঈশ্বৰৰ কৃপাত তেখেতসকলৰ কল্যাণ আৰু ভূগৰ দৰে আগন্তুক দিনটো ভকত বৈষ্ণৱৰ সমাৰোহে এই অনুষ্ঠানটো যেন দীৰ্ঘায়ু কামনা কৰি জয় জয়ময় হৈ ভকত বৈষ্ণৱে ইয়াত আনন্দিত কৰি এনেকৈ ভাগৱত পৰিষদ শ্ৰৱণ কৰিবৰ কাৰণে আমি আশা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ তেওঁ আশা বৰ মনৰ কামনা পূৰ্ণ হোৱা এই হ'ল মোৰ প্ৰথম শিল্পীসকলৰ প্ৰতি সেৱা। আজি যি আলোচনা এই আলোচনা যি আমাৰ অজামিলৰ আখ্যানটো চলিছে এই আখ্যানটোৰ ওপৰতহে আমি এতিয়া আপোনাৰ কথা এটা ক'ব বিচাৰিছোঁ যে যেতিয়া অজামিলে যে আমাৰ দেহ তিনিটা স্থূল দেহ সূক্ষ্ম দেহ কাৰণ তেতিয়া জন্মতে তেওঁ কোন দেহৰ পৰা লৈ যোৱাৰ পাছত বিষ্ণুদূতে আহি আলোচনাবিলাক হৈছে বিষ্ণুদূত আৰু যমদূতৰ মাজত যিটো আলোচনা তেতিয়া অজামিলৰ দেহ ক'ত আছে জীৱ ক'ত আছে এই বিষয়ে অকণমান জানিব গুৰুজনলৈ সেৱা ধৰিলে বৰ ধুনীয়া প্ৰশ্ন। এতিয়া চাব, আপুনি এটা সৰু উদাহৰণ দিছোঁ বুজি পাবৰ কাৰণে। এটা মুৰ্গী মই দোকানৰ পৰা কিনি আনিছোঁ, জিন্দা মুৰ্গী। তাক এৰি দিব নোৱাৰি, সি এৰি দিলে কিন্তু ক'বলৈ গুচি যাব, তাক বান্ধি থৈছোঁ। কিছু সময়ৰ পিছত তাক পানীত ডুবাই দিলোঁ উশাহ ল'ব নোৱাৰাকৈ, খাব লাগিব যে উশাহ নোপাই 10 মিনিটত ধপ 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 কৰি সি মৰি থাকিল। এতিয়া মই ৰছীডালৰ পৰা খুলি দিলোঁ, মুৰ্গীটো যাব পাৰিবনে? 10 মিনিটৰ আগত গৈছিল, এৰি দিলে সি ক'ব পালিবলৈ 500-600 টকা দি কিনি আনি তাক ভৰিত বান্ধি থৈছিলোঁ। আৰু অলপ পিছত তাক পানীত ডুবাই দিলোঁ, 10 মিনিট ধপ 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 কৰি সি মৰি থাকিল। তাক কি দিলোঁ, এই যেতিয়া ৰছীডালৰ পৰা খুলি দিলোঁ, সি ক'বলৈ যাবনে? সি নিথৰ হৈ পৰিল। এই যে পানীত ডুবাই দিওঁতে কিবা এটা বস্তু গ'ল, সেইটো কোৱা হৈছে সূক্ষ্ম কৰি। আমাৰ মানুহ এজনকো যদি 10 মিনিট সময় ডিঙিত টিপা মাৰি ধৰি থকা যায়, পানীত সোমোৱাই থোৱা যায়, ইয়াৰ পৰা এটা বস্তু গুচি যাব, সেইটো হৈছে আমাৰ সূক্ষ্ম শৰীৰ। আমি যিটো শৰীৰ লৈ আছো এইটো পঞ্চভূত, মাটি বায়ু পানী আকাশেৰে এইটো ই বিনাশশীল। কিন্তু যিটো শৰীৰ ইতিমধ্যে ওলাই গৈছে আত্মাটো, সেইটো কিন্তু অবিনাশী। সেই অবিনাশী বস্তুটো আমাৰ শৰীৰত আছে, সেইকাৰণে আমি জীয়াই আছো। আজি কোনোবা এজন প্ৰভু ইয়াতে কি কৰা গৈছিল, আত্মাৰ সদ্গতিৰ কাৰণে 1 ঘণ্টা প্ৰাৰ্থনা কৰা গৈছিল। কিয় কৰা গৈছিল? তেওঁৰ সেই আত্মাটো ওলাই যোৱাৰ পিছত তেওঁৰ দেহটোক জ্বলাই দিয়া হৈছিল। এতিয়া প্ৰভুজনৰ প্ৰশ্ন লৈ আহিছো, আমি তাৰমানে বিশেষ কাৰণ লৈ মই যোৱা নাই যে পঞ্চভৌতিক শৰীৰ আৰু ভিতৰত থকা আমাৰ চৈতন্য শক্তি। উদাহৰণস্বৰূপে আপুনি যেতিয়া ভয় টোপনিত শুই থাকে, আপোনাৰ ওচৰত যদি মই নাচিও থাকোঁ, আপুনি গম পাবনে? আপোনাৰ চকু আছে, আপোনাৰ কাণ আছে, মই নাচি থাকিলে আপুনি শুনাও নাপায়, দেখাও নাপায়। আপোনাৰ চেতন এটা আছে, উশাহ আছে, কিন্তু আপোনাৰ আচল চৈতন্য শক্তিটো ক'ৰবালৈ গুচি গৈছে। কেতিয়াবা সপোনত আপুনি ক'ৰবাত ঘূৰি গৈছে। সেইটো যিটো সূক্ষ্ম শৰীৰ, সেই শৰীৰটো কি কৰি আছে? মন, বুদ্ধি, অহংকাৰ আৰু স্মৃতি এটা বস্তু যোগ হৈ আছে, তাক সূক্ষ্ম দৃষ্টিৰে দেখা পোৱা নাযায়, আমাক স্থূল কৰি। সেই দেহটোক, আত্মাটোক অজামিলৰ পঞ্চভৌতিক শৰীৰটোৰ পৰা যাতনা শৰীৰ ভৰাইছে। কেনেকে বুজিব পাৰি যে যাতনা শৰীৰ? যমদূতক এটা পাৱাৰ দিয়া আছে, মৃত্যুৰ সময়ত আত্মাটোক হাতত নিব নোৱাৰে। মানুহজনৰ ওচৰলৈ গৈ স্পৰ্শ কৰি দিয়াৰ লগে লগে আৰু এটা ফটোষ্টেট শৰীৰ সৃষ্টি হৈ যায়। বুজিব পাৰিছেনে? ধৰি লৈছোঁ উদাহৰণ দিছোঁ, গমে নিব আহিছে, মোৰ মৃত্যুৰ সময় হ'ল, যমদূতে আহি মোক স্পৰ্শ কৰি দিলে, লগে লগে ফটোষ্টেট কপি নিচিনা আৰু এটা ধ্ৰুৱজ্যোতিৰ সৃষ্টি হ'ল। সেইটোক কোনেও দেখা নাপায়। সেইটোক দেখা পায় আমাৰ কুকুৰবিলাকে দেখা পায়, ভুকি থাকে কুকুৰবিলাকে, গম পাইছে? সেই শৰীৰটোত ইয়াৰ পৰা সূক্ষ্ম আত্মাটো, যিটো আমাৰ আত্মা আছে সূক্ষ্ম শৰীৰৰ, সেইটো দি তাত ভৰাই দিয়ে। উদাহৰণস্বৰূপে আপুনি এটা খালী চিলিণ্ডাৰ গেছ লওক আৰু এটা ভৰ্তি চিলিণ্ডাৰ গেছ লওক। আপোনাৰ ভৰ্তিটোৰ পৰা মোৰ খালীটোত ভৰাব লাগে, তাত অলপ পাইপ আছে, পাইপডাল যদি সংযোগ কৰি দিয়া যায়, দিগন্ত প্ৰভুৰ দলটোত ভৰ্তি হৈ আছে, মূৰটোত খালী হৈ আছে, অলপ সময়ৰ পিছতে তেওঁটো খালী হৈ যাব, মূৰটো ভৰ্তি হৈ যাব। বুজিব পাৰিছেনে? ঠিক সেইদৰে
যাতনা দেহটোক ভৰাওঁতে তেতিয়াই তেওঁ উচ্চাৰণ কৰিছিল নাৰায়ণ। সৰু পুত্ৰ কৈছে বিপৰ ঔৰসে বেচাৰ গৰ্ভত দশ পুত্ৰ জাত ভৈল আতিদায়তৰে কনিষ্ঠ পুতৰ নাৰায়ণ নাম থৈল। এই যে নাৰায়ণ নাম থলে কিয় চিঞৰিছিল অজামিলে জানে? এই তিনিটাক তেওঁ দেখা পাইছে। সৰু পুতেকটোক ইতিমধ্যে উমলোৱা দায়িত্ব ঘৈণীয়েকে দিছে। তাই যদি কিবা এটা হয় ঘৈণীয়েকে গালি দিব। এইটো ভয়ত সৰু পুত্ৰৰ নাম নাৰায়ণ ৰাখিছিল। এই যে উচ্চাৰণ কৰিল নাৰায়ণ, লগে লগে কোটি জনমৰ পাপ নাইকিয়া হৈ গ'ল। মৰিবাৰ বেলা ইটো অজামিলে নাৰায়ণ নাম লৈল কোটি জনমৰ যত মহাপাপ তেখনে প্ৰায়শ্চিত্ত ভৈল। প্ৰায়শ্চিত্ত হৈ গ'ল। কিন্তু জানিবলগীয়া কথা, যমদূতে যেতিয়া চমনখন পঠাইছিল যম ৰজাই, তেতিয়ালৈকে অজামিলৰ গাত পাপ আছিল আৰু নৰকৰ পৰা পৃথিৱী পাওঁতে 6 দণ্ড লাগিছিল। গম পাইছে? 6 দণ্ড। 6 দণ্ড দণ্ডটো লিখা আছে ৩য় স্কন্ধ। এক দণ্ডত যদি ২৪ মিনিট হয়, 6 দণ্ডত কিমান হ'ব উলিয়াই ল'ব। প্ৰায় ৯৬ মিনিট হ'ব। এইখিনি সময়ত নামৰ মাজেৰে পাপবোৰ উলট পালট হৈ গ'ল। তাত চমন ঠিকে জাৰি কৰিছে, তেওঁলোকে সেই অজামিলক ধৰালৈকে ইতিমধ্যে পাপবোৰ নাইকিয়া হৈ গ'ল। বুজিব পাৰিছেনে? সেই সময়খিনি ভাগৱতৰ ৩য় স্কন্ধত লিখা আছে। বাৰু জানো হৰিৰ নামেৰে পাপ মোচন হৈ অজামিলে মুক্ত হৈছিল আৰু যেতিয়া বিষ্ণুদূতে তেওঁ উদ্ধাৰ কৰিলে, তেতিয়া যাতনা দেহটোৰ পৰা তেওঁৰ আত্মাটোক চৈতন্য শক্তিটোক ক'ত ভৰাই দিয়া গ'ল? অজামিলক পূৰ্ব দেহত সোমোৱাই দিয়া গ'ল। পঞ্চৱৰ্তিকত অজামিলে এতিয়া 2টা পাৰ্টিকে দেখা পাই আছে। বিষ্ণুদূতৰ কথাও শুনিছে, যমদূতৰ কথাও শুনিছে। যেতিয়া 2টা কথা শুনি তেওঁক এৰি থৈ গ'ল, তেতিয়া অনুশোচনা কৰিছে, হায় হায় কি কৰিলো ভকতি নকৰি অন্তকে পাইলে কি ৰক্ষা কৰা হৰি। যে মই যদি পাপ কাম কৰি থাকো, এই 3টাই নিয়ে শাস্তি দিব, আৰু যদি ঈশ্বৰৰ নাম লওঁ বিষ্ণুদূতে মোক ভগৱানৰ ওচৰলৈ নিব। আমাৰো একেই গতি। আমি ইতিমধ্যে আমাৰ পাৰ হৈ অহা জীৱনটোত অজামিলৰ নিচিনাই আছিলো। সৌভাগ্যবশত আমি এনেকুৱা সমাজ, এনেকুৱা মঞ্চ এইখন ভাগৱত মহাপুৰুষ শংকৰদেৱৰ জৰিয়তে পাই এতিয়া অজামিলক পিছৰ জন্ম ভক্তি লাইনলৈ আহিছো। জয় কৃষ্ণ। আচলতে চাওক, জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় এইবিলাক লগত নাযায়। এইবিলাক আমাৰ দৈবিক বস্তু দৈবিকত গুচি যাব। চাব, চকুত আমাৰ আদিত্য আছে, সূৰ্য শক্তি। চকুটো যেতিয়া আমি মানুহজন মৃত্যু কিছু সময়ৰ পিছত সূৰ্যৰ যিটো শক্তি সি অগ্নিত মিলি যাব। কাণত আছে দিশ, আমাৰ বিলাক আছে নহয় শৰীৰত, গম পাইছে? 10 দিগপাল কাণত আছে। যেতিয়া মানুহজনৰ মৃত্যু হ'ব, সি মাতি থাকিলে শুনা পাব নেকি? আচল বস্তু নাই। আপুনি ঘড়ীটোৰ পৰা বেটেৰীটো যদি উলিয়াই দিয়ে, সি চলিবনে বাৰু? তাৰ মিনিট কাটা, ছেকেণ্ড কাটা একে জেগাতে ৰৈ যাব। তেনেকুৱাই হৈ গ'ল। সেইকাৰণে বহু যিবোৰ কৰ্মেন্দ্ৰিয় আছে, হাত ভৰি, এইবিলাক জ্ঞানেন্দ্ৰিয়বিলাক, এইবিলাক বস্তু আমাৰ এইবিলাকতো যিখিনি মিলিব লাগে পঞ্চভূতত মিলি গ'ল। একে অৱশেষত কোনে ল'ব? অগ্নিয়ে সামৰি ল'ব। সেইকাৰণে আমাৰ 3টা বস্তুৱে সামৰে, আকাশ তত্ত্বই সামৰে। কাৰণ আমাৰ পৃথিৱীতে এটা জাতি আছে, আমাৰ নিচিনা দাহ নকৰে। 100 এটুকুৰা কাটি 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 পৰ্বতৰ ওপৰৰ পৰা পেলাই দিয়া হয়। এইটো পাহাৰীয়া জনগোষ্ঠী। আৰু এচামে কি কৰে? ভূমি তত্ত্ব ধুনীয়াকে কি কৰিব? মাটি খান্দি লৈ গাঁতত কবৰ দিব। আমাক কি কৰিছে? দাহ তত্ত্ব। আৰু এবিধ আছে জল তত্ত্ব, যে ব্ৰহ্মপুত্ৰৰ মাজত, সাগৰৰ মাজত
তেওঁক এৰি দি শৱটো পানীত মিলাই দিয়া হয়। জল সমাধি কোনে লৈছিলে? শ্ৰী ৰামচন্দ্ৰই লৈছিল, জানিবলগীয়া কথা। আৰু আকাশ তত্ত্ব এতিয়াও জনগোষ্ঠীৰ মাজত চলিছে। সেইকাৰণে প্ৰভু মূল তত্ত্ব কি জানে? মন, বুদ্ধি, অহংকাৰ, স্মৃতি, লগত এটা বস্তু ঘূৰি ঘূৰি গৈ থাকে, এইটো হৈছে কৰ্মফল। জয় কৃষ্ণ। যমৰাজে যদি ভুল কৰি থাকে, কিমান পুণ্যৱন্ত মানুহ জীৱত্মা নৰকত যাব লাগিব। এতিয়া চাব, মহাপুৰুষ শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছে বৈকুণ্ঠত যাবলৈ। আমি যদি নিজে পণ্ডিতালি কৰি একশৰণটোক যদি 2 শৰণ 3 শৰণ কৰি দিওঁ, ভুল নহ'বনে? সেইকাৰণে আগত থকা মানুহক ভুল কৰিব দিয়া নাই। সৰু সুৰা একেবাৰে কোনোবাই ভুল কৰিছে বেলেগ কথা, কিন্তু যিসকল মুধা ফুটা শিৰোমণি কৰিব নাপায়। কি কৈছে? শ্ৰেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, দেখা দেখি অন্য আকে বোলে ধৰ্ম। ধৰি লৈছো কোনোবা এজন পূজাৰীয়ে অনুষ্ঠান এটাত পূজা দিয়ে, খুব কষ্ট হয় কাৰণে গা বিষৰ কাৰণে তেওঁ সপ্তাহিক কেতিয়াবা ধাবাত গৈ সুৰা পান কৰে। ধৰি লৈছো তেওঁ এটাই যুক্তি, মই ইমান মাহৰ পাছি দাঙিব লাগে, ইমান মোৰ কষ্ট, মই এইটো কৰিব নোৱাৰিম, মই অন্ততঃ সপ্তাহত মই এদিন গা বিষ কমাব পাৰিম। এইটো যদি পৰম্পৰা চলি যায়, বাকী পিছৰ এজনেও ক'ব নহয়, ধৰি লৈছো খানিয়ালা এজনো ভকত হৈ গ'ল, সি যেতিয়া দেখিলে আও কামটো কৰিবই লাগিব, অমুকে কৰিছে আকৌ, তেওঁ সমাজত কি হৈ যাব? ভুল পৰম্পৰা হ'ব। এইটো কথাকে মই আৰু এদিন কৈছো যে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টতে এজন ব্যক্তিয়ে এবাৰ ব্যাখ্যাচাৰ্য আসনত একদম চোলা পিটি ব্যাখ্যা কৰি আছে। মই আগতে নগলোহেঁতেন, কিন্তু গলো, এতিয়া ময়ো বিপদত পৰিলো। কেতিয়াবা কমিটিক কৈছো, কিয় কৰিছে? মহাপুৰুষ শংকৰদেৱে কৈছে ত্ৰিবস্ত্ৰ পিন্ধি আমাৰ এই আসনত বহিব লাগে। যদি এই পৰম্পৰাটো আৰম্ভ হৈ যায়, তেতিয়াহ'লে পাঠাচাৰ্যে হাফ পেণ্ট পিন্ধি পিন্ধি পাঠ মাতিব, তেতিয়া কি কৰিব? ভুল নহয়নে বাৰু? এই কথাটোকে কৈছে ব্যাখ্যাৰ আচাৰ্য কেইজন এনেকুৱা এজন ব্যক্তি, যিকেইজনৰ বাক্যটোক শুদ্ধ সত্য বুলি ধৰা যায়, এওঁলোকেই যদি ভুলটো কৰি থাকে, আচৰণ বিধি ভংগ কৰে, আৰু যদি মূল তত্ত্ব আমাক মুখ্য সাধন, ধৰ্ম অৰ্থ কাম মুখ্য, যে আমি জীৱশ্ৰেষ্ঠ মানুহ, আমি ঈশ্বৰৰ নাম লৈ আমি ভাল কৰ্ম কৰি বেয়াবোৰ পৰিত্যাগ কৰি ভগৱানৰ নাম লৈ বৈকুণ্ঠলৈ যাব লাগে, এই তত্ত্বত নাথাকি যদি বেলেগ বেলেগ তত্ত্ব কৰি থাকে, সমাজখন বিভ্ৰান্তি হৈ যাব। বুজিব পাৰিছে? দেখা গৈছে বৰ্তমান সময়ত ব্যাখ্যাৰ বহু আসনত এই নৰক এই চৰক কৰি মানুহৰ কি হ'ব গমে পোৱা যায়। আচল কথা, আমাৰ আচল ঘৰ আছিল ভগৱানৰ ওচৰত। আমাক পঠিয়ালে তেওঁ লীলাৰ বাবে, সৃষ্টি স্থিতি আদি লীলা অনুপম, ব্ৰাহ্মণ্য খৰণ ইটো মোৰ গুণ নাম। দ্বিতীয় স্কন্ধত ব্ৰহ্মাৰ আগত কৃষ্ণই কৈছে, মই লীলা কৰিবৰ বাবে মোৰ লগৰ এটা শক্তি তোমালোকক জীৱাত্মা হিচাপে মই পৃথিৱীলৈ পঠাই দিলো। তুমি ভকতৰ সংগত মোৰ নাম লৈ আকৌ মোৰ ওচৰলৈ ঘূৰি আহিবা। এইটোৱেই মূল তত্ত্ব। হেন মোক বিচাৰিবা সাধুৰ সংগত, কৈছে জ্ঞান বিজ্ঞানৰ তেবে হৈবেক বেকত, শ্ৰৱণ কীৰ্তন মোৰ ৰহস্য ভকতি, আবেশে কৰিবা তুমি বিবক্ষা সম্পত্তি। হে ব্ৰহ্মা, তুমি ভক্তগণক কোৱা, শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে এজন ব্যক্তিয়ে নিজৰ হৃদয়ত কৃষ্ণক লগ কৰি বৈকুণ্ঠলৈ যাব। এইটো হৈছে মূল তত্ত্ব। তাকে কৈছে শ্ৰেষ্ঠজনে কেতিয়াও ভুল কৰিব নাপায়। উদাহৰণ এটা দিব গৈছে, ধৰি লৈছো আপোনাৰ ঘৰলৈ এজন ডাঙৰ বাবা আহিল, ভাল লাগিল, আপোনাৰ ওচৰত মানুহবিলাক আহিছে, বাবা আহিছে, সেৱা কৰিছে, আপুনি বাবাক এনেকুৱা এটা ৰুমত ৰাখিলে, বাবা আহিছে যদি চিন্তা নাই, আৰু আপুনি ক'ত চাবি থৈছে তেওঁ জানে, সমস্ত কথাবোৰ তেওঁ বৰ্ণনা কৰিছে, বাবা আহিছে চিন্তা নাই, নিশ্চিন্ত মনে শুই থাকক। বাবাই যদি বেয়া দৃষ্টিভংগী লৈ তালা খুলি চুন্দুকৰ পৰা যদি গোটেই ধন সম্পদ লৈ ৰাতিয়ে গুচি যায়গৈ, তেতিয়াহ'লে আপুনি কাক বিশ্বাস কৰিব? বুজিব পাৰিছেনে? যাক মই নিৰ্ভৰ কৰিছো, সিয়ে যদি মোৰ সৰ্বস্ব হৰণ কৰে, পৃথিৱীত বিশ্বাস শব্দটো নাথাকিবই। লিখিছে, যেন সাধু দেখিয়া সৰ্বস্ব থাপি থৈল, ওলাত শীতালৰ দিয়া সুখে নিদ্ৰা কৰিলে। আজি বাবা আছে যেতিয়া ভগৱানে আছে, আজি ভয় ভীত নাই। কিন্তু বাবাই যদি সাৰ পোৱাৰ কাৰণে যদি মানুহবিলাকক চুৰিয়ে হানি হানি মাৰি চব লৈ যায়, কি হ'ব? কৈছে, তাকো মাৰি তাহাৰ সৰ্বস্ব লৈয়া যায়, সেই মতে ভৈল ধৰ্ম ৰাজাৰ অন্যায়। এইদৰে যাক নিৰ্ভৰ কৰিছিলো, সি যদি প্ৰাণ হানি দিয়ে, সমস্ত লৈ যায়, ঠিক সেইদৰে ধৰ্ম ৰজা
যমৰ নাম ধৰ্মদণ্ড আপুনি অধৰ্ম নকৰিলে আপোনাক চকু দিব নোৱাৰে বুজাই দিছে কৈছে কীৰ্তনৰ ধ্বনি জিথানত শুনি নচাপি পিতাৰ পাশ বিষ্ণুদূত গণ তথাতে থাকয় কৰিবে সৰ্বনাশ কি কৈছে জানে হেৰল জমদূত য'ত ভগৱানৰ নাম উচ্চাৰণ হ'ব য'ত বহু ভগৱন্তৰ গুণানুকীৰ্তন হ'ব তাৰ ওচৰলৈ নাযাবি বিষ্ণুদূত থাকে কোবাই হাড় ভাঙি দিব আৰু আজি ইয়াৰ ওচৰে পাজৰে বিষ্ণুদূতে আছে জয় কৃষ্ণ হে প্ৰভুসকল সময় প্ৰতি লক্ষ্য ৰাখি অকণ বেছি সময় হৈছে আমাৰ মাজত ব্যাখ্যাচাৰ্য আজি কেইবাজনো আছে তাৰ ভিতৰত আমাৰ জ্যেষ্ঠ ভাতৃ উজ্জ্বল কুমাৰ ডেকা এই আসনলৈ সসন্মানে নিমন্ত্ৰণ কৰিলোঁ তেখেতে আহি আমাক প্ৰবচন শুনোৱাব আমি পাঠাচাৰ্যক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ জয়